সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজন 1952 চনৰ 18 আগষ্টত প্ৰতিষ্ঠা লাভ কৰা সৌমাৰ বিদ্যাপীঠত অহা 21 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। তদুপলক্ষে বৃহস্পতিবাৰে অশ্বিনী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সাধাৰণ সভা। ঐতিহাসিক বিদ্যালয়ত অধ্যয়ন কৰি বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপন পোৱা আৰু ব্যৱসায় বাণিজ্যত জড়িত থকা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সহায় সহযোগ উপস্থিতি কামনা কৰিছে যুটীয়া সম্পাদক অৰূপ কুমাৰ চাংমাই আৰু ফাৰুক আলীয়ে। ডিগবৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সমিতিয়ে অহা 21 জানুৱাৰী তাৰিখে সৌমাৰ বিদ্যাপীঠত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ এখন প্ৰীতি সন্মিলন আয়োজন কৰিছে হেৰুৱা অতীতৰ সন্ধানত নামেৰে। যিসকল সৌমাৰ বিদ্যাপীঠত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে সকলোকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে 21 জানুৱাৰী তাৰিখে আমাৰ সৌমাৰ বিদ্যাপীঠত আহি আমাৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমাৰ পুৱা 9 বজাত পতাকা উত্তোলন হ'ব, তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। আমি এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰিবলৈ দিহা কৰিছোঁ। লগতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আছে। আমাৰ দিনজোৰা এই কাৰ্যসূচীত সৌমাৰ বিদ্যাপীঠত অধ্যয়ন কৰি যোৱা প্ৰতিজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক আমি আন্তৰিকতাৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। বিদ্যাপীঠত প্ৰাক্তন ছাত্ৰ সমাৰোহ অহা 21 জানুৱাৰীত পাতিবৰ কাৰণে আজি এখন সভা আহ্বান কৰা হৈছিল। সেই সভাত ইয়াত অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে আৰু ময়ো এই বিদ্যালয়তে 1972 চনৰ পৰা জড়িত হৈ 1920 চনত ইয়াৰ পৰা চাকৰিৰ পৰা অৱসৰ লৈছোঁ। যিহেতু এইখন বিদ্যালয়ৰ পৰা বহুত ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইয়াৰ পৰা ওলাই গৈছে, গৈ পেলাই নিজে যিহেতু প্ৰতিষ্ঠা হৈছে তেখেতসকলক আমি আহ্বান কৰিছোঁ যাতে 21 জানুৱাৰীৰ যিটো আমাৰ এলুমিনি মিট, সেই মিটত যেন সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আহি এখন্তেক সৌমাৰ বিদ্যাপীঠত আহি সকলোৰে লগত মিলিজুলি দুআষাৰ কথা পাতিব, সেইটো আশাৰে মই আজিৰ এইটো সামৰণি মাৰিলোঁ।